নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আপোনালোকক ক'বলৈ ওলাইছোঁ যদি আপুনি অৰুণোদয় আঁচনি কেতিয়াও লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ, কিয়নো আপোনাৰ যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। আৰু কেনেকৈ আপোনালোকে কি কৰক, এতিয়া আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰ বা ৱাৰ্ড মেম্বাৰৰ ওচৰত গৈ আপোনালোকৰ নামটো দিয়ক। তাৰপিছত আপোনালোকৰ নাম দিব। নাম দিয়াৰ লগে লগে আপোনালোকে ডকুমেণ্টছখিনি দিব, যেনেকৈ ধৰক আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত ফটো, এইখিনি দিব। দিয়াৰ পিছত কি হ'ব, আপোনালোকৰ নামত এটা ফৰ্ম আহিব পাৰে। আৰু যদি ফৰ্ম নাহে কোনো কথা নাই, কিয়নো ৱাৰ্ড মেম্বাৰ বা ৱাৰ্ড কমিশ্যনাৰ তেওঁ আপোনালোকৰ ফৰ্মটো ফিল আপ কৰি তেওঁ জমা দি দিব। বুজি পাইছে? তো আমাৰ গোটেইখিনি কথা ভালদৰে জানিবলৈ আপোনালোকে কি কৰক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিবেদনখিনি আপোনালোকে ভালদৰে শুনি লওক। এইবাবে আমাৰ যিসকল আই মাতৃয়ে আগতে অৰুণোদয় পাই আছে, নতুনকৈও পাই থাকিব খোজে, তেখেতসকলেও যাতে নিজৰ নাম আকৌ এবাৰ হিতাধিকাৰী হিচাপে সন্নিৱিষ্ট কৰে। আৰু যিসকলে কেতিয়াও অৰুণোদয় পোৱা নাই কিন্তু ঘৰত এখন ৰেচন কাৰ্ড আছে, তেওঁলোকে যাতে নিজৰ নাম অৰুণোদয় তালিকাত সন্নিৱিষ্ট কৰিব পাৰে, তাৰ কাৰণেও চৰকাৰে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে যি সুবিধা আগবঢ়াইছে সেই সুবিধা গ্ৰহণ কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাম।